সীমান্তত ঘনঘোৰ ৰণদুন্দুবি পাকিস্তানৰ ফাইটাৰ ধ্বংস কৰি ভূপতিত ভাৰতৰ MiG-21 পাক সেনাৰ হাতত বন্দী উইং কমাণ্ডাৰ অভিনন্দন বেইজিঙত ভাৰতৰ বৃহৎ কূটনৈতিক বিজয় চীনৰ স্পষ্ট মন্তব্য পাকিস্তানৰ প্ৰতি অনুকম্পা নাই নতুন দিল্লীৰ সন্ত্ৰাস বিৰোধী অভিযানলৈও সমৰ্থন দেশৰ তিনিও সেনা প্ৰধানেৰে প্ৰধানমন্ত্ৰী জৰুৰী বৈঠক বায়ুসেনাত সতৰ্ক কৰি প্ৰতিটো বিমানবন্দৰত হাই এলাৰ্ট জাৰি এয়াৰ এম্বুলেন্সৰো চলিছে আখৰা সীমান্তত ৰণদুন্দুবিৰ সময়তে অৰ্থনৈতিক সংকটত পাকিস্তান হুহুৱাই বাঢ়িছে বস্তুৰ দাম বিপন্ন ইমৰান খানৰ মুখত শান্তিৰ প্ৰস্তাৱ বিষাক্ত চুলাৰ নৰসংহাৰৰ আঁৰত মিথানল তদন্তৰ অন্তত গোলাঘাট আৰক্ষী অধীক্ষকৰ মন্তব্য নিষিদ্ধ সুৰাৰ বিৰুদ্ধে অব্যাহত অভিযান সৰ্বোচ্চ বিচাৰপীঠত উঠিল সংশোধনী বিধেয়ক বিৰোধী গোচৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আদালতত আৰম্ভ শুনানি চৰকাৰলৈ জাননী